নমস্কাৰ আজি আমি আউনীতি সত্ৰলৈ আহিছোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰি চাওকচোন ইমান ধুনীয়া লাগিছে গেটখনৰ ওচৰতে এয়া ফুল এজোপা মদা খুব ধুনীয়াকৈ ফুলি আছে ফুলজোপা ইমান ধুনীয়া লাগিছে দেখুৱা ৰাস্তাটো চাওকচোন মানুহেৰে সদায় ভিৰ হৈ থাকে পালনাম বা নাম সমাৰোহত আজি আমি আহোঁতে একদম কোনো মানুহ নাই আমি চাগে প্ৰথম আহিছোঁ আজি মাঘী পূৰ্ণিমা যেটো এফালে বহা এয়া দক্ষিণহাটী বহা ইমান ধুনীয়া লাগিছে পৰিৱেশটো একদম সঁচাকৈ উপভোগ কৰিছোঁ আজি খুব ধুনীয়া লাগিছে চাৰিওফালে গছ আৰু ইমান চাফা পৰিপাটিকৈ ৰাখিছে মই আৰু ওচৰৰ এগৰাকী বাইদেউ আমি দুয়োগৰাকী আহিলোঁ আজি মাঘী পূৰ্ণিমাৰ উদ্দেশ্যে ইয়াতে এভাগ শৰাই দিবলৈ প্ৰতি বছৰে দিওঁ বাৰু মাঘী পূৰ্ণিমাত আমি শৰাই এভাগ এয়া দেখিছেনে সঁচাকৈ ইমান ধুনীয়াকৈ মানে ৰাখিছে কি ধুনীয়া লাগিছে এই জেগাকণ যে দেখিছে কাতি বিহুত যে আউনীতি সত্ৰত আকাশবাতি জ্বলোৱা হয় এই জেগাকণতেই জ্বলোৱা হয় এইফালেও এয়া চাওক ইমান ধুনীয়া লাগিছে ৰাস্তাটো আৰু পৰিৱেশটো আজি খুব সুন্দৰ এইফালে এইটো সংগ্ৰহালয় আৰু এয়া আমি সোমাই আহিলোঁ আউনীতি সত্ৰলৈ এই যে দেখিছে ডাঙৰ ডাঙৰ খোলৰ আকৃতি এই দুভাগ হৈছে আমাৰ যে নাম সমাৰোহত গেটত ডাঙৰ ডাঙৰ খোল আকৃতি এখন গেট দিয়ে তাতে দুফালে দুজনা খুঁটা সেই দুজনে এয়া আমি নামঘৰৰ ফালে সোমাই যাবলৈ আহিছোঁ এগৰাকী বাইদেউ আহিছে মোৰ লগতে এয়া আমি নামঘৰত সোমাম এতিয়া ৰাতিপুৱাৰ নাম তেওঁলোকে নাম লৈ আছে এজনহে ভকত আছে আচলতে নাম চলি আছে এতিয়া ইয়াৰ পিছতে মণিকূটৰ দুৱাৰ খুলিব এতিয়ালৈকে খোলা নাই আমি অকণমান সোনকালেই পালোহি সেইকাৰণে বস্তুখিনি অকণ ভালকৈ দেখাব পাৰিলোঁ এয়া সোমালোঁ আমি সেৱা কৰিলোঁ এয়া মহাপ্ৰভু সেৱা আৰু মানুহ আহিছে বহুত মানুহ আহিছে আমাৰ পিছত আচলতে আমি অকণমান আগলৈকে আহিলোঁ ওলাই এয়া নামঘৰত সেৱা কৰিবলৈ এইডাল হৈছে তুলসী কাঠ বহুত বছৰ পুৰণি তুলসী খুঁটা আগতে নামঘৰত এনেকুৱা খুঁটা দিয়ে আছিলে এতিয়া পকা কৰি দিলে এই খুঁটাভাগ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে আৰু খুব ধুনীয়া কৰিলে বস্তুবোৰ আচলতে ভিৰৰ মাজত চাবলৈ দিগদাৰ হয় আজি অকলশৰীয়াকৈ খুব ধুনীয়া লাগিছে চাই এইফালে এয়া আমি এয়া পুখুৰী আছে আমি এতিয়া আহি আছোঁ কি কয় উত্তৰ হাতীৰ ফালে আহি আছোঁ তাতে এখন বহালৈ যাম আৰু এটা বস্তু বহু দিনৰ মূৰত দেখিলোঁ এই যে পুখুৰীবোৰ আছিলে ইয়াতে পানী শুকাই গ'ল এটা বৰটোকোলা চাওকচোন বহু দিনৰ মূৰত দেখিছোঁ বৰটোকোলা এটা সেইটো বৰটোকোলা দেখিলোঁ আমি বহুত দিনৰ মূৰত এয়া আমি উত্তৰ হাতী পাইছোঁহি আহি এই সোমায়েই উত্তৰ হাতীলৈ সোমায়েই বাওঁহাতে প্ৰভু ঈশ্বৰ ডেকা প্ৰভু ঈশ্বৰৰ বহা পায় এয়া তাৰপিছতে বাকী বহাবিলাক আৰম্ভ হৈ যায় এফালৰ পৰা এইয়া চাওকচোন ৰাস্তাটোত গৈ আছে এয়া প্ৰভু ঈশ্বৰৰ বহা তেওঁ বহাখন পাছতেই আমি ইফালে গৈ থাকিম আৰু এয়া বহাবিলাকৰ সকলোতে এনেকৈ নাম লিখি লিখি থোৱা আছে খুব ধুনীয়া কৰি দিলে আচলতে বহাবিলাক আৰু চিনি পাবলৈ একদম অতি সহজ প্ৰত্যেকৰ দুৱাৰ মুখতে তেনেকৈ নাম লিখি থৈছে কাৰ বহালৈ আহিছে আপুনি কোন হাতীলৈ আহিছে এইটো জনাৰ পিছতে এয়া গম পোৱা যায় আহি পালোহি আমি এতিয়া এয়া আমি দেও বহাত সোমালোহি পূজাৰী দেও বহাত সোণ পূজাৰী বহাত ইমান ধুনীয়াকৈ জুই ধৰি থৈছে তেখেতে জুই পেলাও চাহ একাপ দিছে চাওকচোন তেখেতে নিজেই আমাক চাহ দিছে খুব সুন্দৰকৈ চাহ একাপ দিছে মিঠৈও দিছে লগত খাবলৈ এনেকুৱা ধুনীয়া হৈছে আৰু এয়া পূজাৰীয়ে এয়া তামোল খুন্দি আছে আমাৰ ওচৰত বহি আমিও খুব ধুনীয়াকৈ জুই শিকি আছোঁ তেখেতৰ ওচৰতে বহি লৈ এয়া আমি আহিলোঁ এতিয়া আকৌ সোমালোহি নামঘৰৰ পাছফাল পালোহি এয়া মণিকূটৰ পাছফালে আগতে এই কুঁৱাৰ পৰাই পানী ব্যৱহাৰ কৰিছিলে এতিয়া উন্নত হ'ল আৰু বাকী মটৰৰ ব্যৱস্থা হ'ল টেপৰ ব্যৱস্থা হ'ল বা টিউবৱেল কিবা কিবি কিন্তু আগতে যোনটো ব্যৱহাৰ কৰিছিলে এয়া তাতে আছে এয়া চাৰিওফালটো এয়া দেখাইছোঁ মানে আউনীতি সত্ৰৰ চাৰিওফালে এটা এটা পুখুৰী আছে ডাঙৰ সেই পুখুৰীৰ মাজতেই আছে নামঘৰ ভাগ আৰু চাৰিওফালে চাৰিটা ৰাস্তা গৈছে খুব ধুনীয়া মানে পৰিৱেশটো আজি খুব মানুহ নাইকিয়াত আচলতে দেখুৱাই খুব ভাল লাগিছে মোৰো ভাল লাগিছে বাৰু আছে মানুহ ভিতৰত এতিয়া বহুত মানুহ আহিছে আমি যিহেতু সোনকালে ওলালোঁ নামঘৰৰ পৰা আমি অকণমান সোনকালে আহিলোঁ সেৱা কৰি আজৰি হ'লোঁ আমি এতিয়া ওলাই আহিছোঁ আৰু ঘৰলৈ যাত্ৰা কৰিম নামঘৰৰ বাৰান্দাই আমি আহি আছোঁ আহি মূল দুৱাৰৰ ওচৰত আমি আকৌ পাইছোঁহি এয়া সেৱা আকৌ এবাৰ সেৱা জনালোঁ পুনৰবাৰ খুব ভাল লাগিছে আজি আহি পেলাই আউনীতি সত্ৰত এনেকৈ একদম মানে মানুহ নাইকিয়াকৈ এই পৰিৱেশটোত সঁচাকৈ খুব ভাল লাগিছে খুব সদায় ভিৰৰ মাজত আহোঁ আৰু মানুহ বহুত থাকে অকণমান দেৰিকৈ আহিলেই মানুহ এতিয়া ভিতৰত বহুত মানুহ আৰু আহিও আছে মানে যিহেতু আজি মাঘী পূৰ্ণিমা কিন্তু আমি সোনকালে আহিলোঁ ভাল লাগিলে